আমিনগাঁৱৰ চৰকাৰী ভূমি দখল বহিৰাগত বনিয়াৰ উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ কৰাইবাৰী ৰাজহ গাঁৱৰ 110 ডাগৰ চৰকাৰী ভূমিত নিৰ্মাণ কাৰ্য চলাইছে এগৰাকী বহিৰাগত বনিয়াই। পাহাৰ ধ্বংস কৰি প্ৰায় 5 বিঘা ভূমি কৰিছে দখল। চাংখাৰী থানাৰ অন্তৰ্গত শিলাত অবৈধ গোডাউন গৃহ নিৰ্মাণ কৰিছে অসাধু বনিয়াগৰাকীয়ে। বুকিংৰ বাবে নিজৰ ফোন নম্বৰ সহ আৰ্হি দিছে বেনাৰ। কিন্তু এই কথা সাংবাদিকৰ দৃষ্টিগোচৰ হোৱাত মাটিৰ অবৈধ দখলদাৰ হেমন্ত পৰিহাৰ নামৰ ব্যক্তিগৰাকীয়ে কৌশলেৰে আঁতৰি পৰিছে। এতিয়া সাংবাদিকৰ মুখামুখি নহয় হেমন্ত পৰিহাৰ। বিপৰীতে চৌহদত কৰ্মৰত কিছু শ্ৰমিকে উল্লেখ কৰা অনুসৰি এই ভূমিৰ আন এগৰাকী হৈছে ৰাম পৰিহাৰ। সম্বন্ধত হেমন্ত পৰিহাৰ আৰু ৰাম পৰিহাৰ হৈছে পিতা পুত্ৰ। এইদৰে এতিয়া উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অধীনস্থ চৰকাৰী ভূমিত বহিৰাগত বনিয়াৰ চলিছে ভয়ংকৰ আগ্ৰাসন। সকলো দেখি শুনিও নিৰ্বিকাৰ নীৰৱ ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, যাৰ বাবে এইদৰে ভূমি দখলত নামিব পাৰিছে এইসকল বহিৰাগত বনিয়া। এইসকল ভূমি বেদখলকাৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম যুৱ সন্থা। ৰাজহ বিভাগে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ সংগঠনটোৰ। পৰৱৰ্তী প্ৰতিবেদনত অধিক তথ্য প্ৰকাশ কৰিম আমি। নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল এনি 24x7। গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলা কৰাইবাৰী গাঁৱৰ আমাৰ 110 নম্বৰ ডাগৰ এটা আপোনাৰ ৰাম অৱতাৰ সেন নামৰ এজন বহিৰাগত ব্যৱসায়ীয়ে যিখন চৰকাৰৰ দিনত আমাৰ খিলঞ্জীয়া মানুহ এজনে আপোনাৰ এক কথা আপোনাৰ 5 লেচা ভূমিৰ কাৰণে তেখেতে আপোনাৰ আবেদন কৰি আছে। কিন্তু এই অসাধু ব্যৱসায়ীগৰাকীয়ে উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অধীনত গৈ পেলাই তেখেতে কেনেধৰণৰ নামজাৰি কৰিব বিচাৰে, কেনেকৈ নামজাৰি কৰিব বিচাৰে আৰু আমি দেখিছোঁ দৃষ্টিগোচৰ হৈছে। তাৰে কাৰণে সন্মানীয় ৰাজহ চক্ৰৰ বিষয়াগৰাকীয়ে আমি অনুৰোধ জনাইছোঁ যাতে এই অসাধু ব্যৱসায়ীগৰাকী যাতে এই যিগৰাকী আপোনাৰ বহিৰাগত ব্যৱসায়ী আছে তেখেতক যাতে কোনো ধৰণৰ নামজাৰি নিদিয়ে, আৰু যদি নামজাৰি কৰি যদি দিয়ে কিন্তু আমি কিন্তু জংগী প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। একদম স্পষ্ট কথা। আমি সদৌ অসম যুৱ সংঘই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যাতে এই অসাধু যিগৰাকী আপোনাৰ ৰাম অৱতাৰ নামৰ যিগৰাকী ব্যৱসায়ী আছে তেখেতক যাতে বিহিত ব্যৱস্থা লয়, তাকে আমি দাবী জনাইছোঁ। নাই, সেইটোৱে আচলতে চৰকাৰী ভূমি। ইয়াতে আপোনাৰ 5 বিঘা মাটি আছে। ইয়াতে এই 5 বিঘা মাটি তেখেতে কেনেকৈ আমাৰ ৰাজহ চক্ৰত গৈ পেলাই আপোনাৰ কিবা কিবি নথি পত্ৰ দেখাই পেলাই কেনেকুৱা ধৰণৰ নামজাৰি কৰিব পাৰে, আজি প্ৰশ্ন চৰকাৰখনলৈ। যি সময়ত খিলঞ্জীয়াৰ কথা কৈ আছে, আপোনাৰ মিছন বসুন্ধৰাৰ অধীনত আমাৰ খিলঞ্জীয়া মানুহক ভূমিপট্টা দিম বুলি কৈছে। ঠিক আছে, আমি তাৰ কাৰণে আদৰণি জনাইছোঁ, চৰকাৰক আমি আদৰণি জনাইছোঁ। কিন্তু যিগৰাকী ৰাম অৱতাৰ সেন নামৰ যিগৰাকী আপোনাৰ অসাধু ব্যৱসায়ী আছে তেখেতৰ ওপৰত কিন্তু ব্যৱস্থা ল'ব লাগিব চৰকাৰে। কাৰণ আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে, সদৌ অসম যুৱ সংঘৰ আৰু আমাৰ সংবাদ মাধ্যমৰো দৃষ্টিগোচৰ হৈছে যে তেখেতে নথি পত্ৰ যোগাৰ কৰি আছে। কিন্তু আমি তেখেতে যদি কিবা কথাত তেখেতে যদি আপোনাৰ নামজাৰি যদি কৰিব বিচাৰে আৰু যদি নামজাৰি যদি হয়ও, আমি কিন্তু যিগৰাকী উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ বিষয়াগৰাকী আছে তেখেতক কিন্তু আমি প্ৰশ্ন কৰিম আৰু তেখেতক আমি জবাবদিহি কৰিম। একদম স্পষ্ট কথা। এইখনত আপোনালোকে চাবই পাৰে, ইয়াতে লিখা আছে একদম স্পষ্টভাৱে। আচলতে এইখিনিত লিখা আছে আপোনাৰ কৰাইবাৰী গাঁৱৰ আপোনাৰ 110 নং ডাগৰ এই চৰকাৰী ভূমি বুলি একদম স্পষ্টভাৱে ইয়াতে লিখাই আছে, আপোনালোকে চাব পাৰে। আৰু যদি প্ৰয়োজন সাপেক্ষে যদি আপোনালোকক নথি পত্ৰ যদি লাগে মই নিশ্চয়কৈ দিব সক্ষম হ'ম।